আজি দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি অসম চৰকাৰৰ দ্বাৰা উক্ত দিনটো পালন কৰা হৈছে দেশভক্তি দিৱস হিচাপে দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথিৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ উদ্যোগত ভৰলুমুখৰ দেশভক্ত তৰুণৰাম উদ্যানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠান ইফালে ভৰলুমুখত দেশভক্ত তৰুণৰাম ফুকনৰ নামত থকা উদ্যানখনৰ বিধ্বস্ত ৰূপক লৈ অসন্তুষ্ট পৰিয়ালৰ লোক চৰকাৰলৈ বিশেষ অনুৰোধ তৰুণৰাম ফুকনৰ পৰিয়ালৰ হয় আজি দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি উপলক্ষে ৰাজ্য চৰকাৰে কিছু বছৰ আগৰ পৰা আজি দিনটোতে দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে আজি সেই মৰ্মে 2025 চনৰ এই পুণ্যতিথিত আমি এই ভৰলুমুখৰ যি তেখেতৰ উদ্যান আছে এই উদ্যানত তেখেতৰ প্ৰতিপত্তিত আমি মাল্যতৰ্পণ বন্তি প্ৰজ্বলন আদি তেখেতৰ পৰিয়ালবৰ্গৰ সৈতে আমি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু ঠিক দুপৰীয়াৰ ভাগত এক অনুষ্ঠান আমাৰ চৰকাৰীভাৱে অনুষ্ঠিত হ'ব য'ত তাতে ৰণোজ পেগু ডাঙৰীয়া বিশিষ্ট আৰু মুখ্য অতিথি হিচাপে আৰু পীযুষ হাজৰিকা ডাঙৰীয়া বিশিষ্ট অতিথি থাকিব আৰু ইয়াৰ লগে যোৱাকালিৰ পৰা এই দেশভক্ত তৰুণৰাম ফুকনৰ দ্বাৰা দেশভক্তিৰ যি বিভিন্ন ধৰণৰ কুইজ প্ৰতিযোগিতাটো অনুষ্ঠিত হৈছে তো চৰকাৰখনে এই দেশভক্তজনক নৱপ্ৰজন্মৰ আগত তেওঁৰ দেশভক্তি তেখেতৰ স্বাধীনতা সংগ্ৰামত যিখিনি কৰিছিলে আৰু তেখেতৰ যিখিনি সুবক্তা তেখেতৰ যিখিনি কাৰ্যপন্থা আছিল সেইখিনি নৱপ্ৰজন্মৰ সন্মুখলৈ লৈ যোৱাৰ কাৰণে চৰকাৰখনে এনেধৰণৰ দেশভক্তি দিৱস হিচাপে পালন কৰি এই মহান মহিষীজনক আমাৰ মাজত জীয়াই ৰখাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে